ৰেল গাড়ী অহা গোটেই চব টাৰ্ণিঙত বাৰু বলক মুড়িগাঁও ডিস্ট্রিক্টর 1 নম্বর পার্টি কনি ব্যাপারী মোহাম্মদ রফিকুল ইসলাম। এটা কোন জায়গাত আছে হি? মুড়িগাঁও আমার। স্বাগতম জনাইছোঁ মই যদুমণি গগৈ আজি দিনটোৰ ভিডিঅ'লৈ। হাতত মোৰ এইফালে আছে ঢকুৱা পানী জগ গিলাচ এটা আৰু মই লৈ গৈ আছোঁ সেই পথাৰলৈ বুলি। ৰাতিপুৱা 4টা বজাত শুই উঠি গৈ আছোঁ য'ত নেকি মিয়াকেইটা আছে সেই মানুহ ঘৰলৈ। কালি ৰাতি গৈ কথা চথা পাতি থৈছোঁ যে মই আমাৰ ৰুব লাগিব, কালি বুলি নহয় আগতে কৈ থৈছিলোঁ যে আমাৰ ৰুব লাগিব বুলি। এইফালে দাদাকেইজন ওলাইছে আৰু মানে ৰেডি ভিডিঅ' এটা বনাইছোঁ, বেয়া নাপাব দেই। এই মানুহ ঘৰত থাকে। আপোনালোক কোন জেগাত? নগাঁও পাইছে ন? নগাঁও মানুহ মৰিগাঁও ন? মৰিগাঁও মানুহ আমাৰ চাওদাং পথাৰ গোলাঘাটত। এই আমি গৈ আছোঁ পথাৰলৈ দাদাকেইজনৰ লগত। বেয়া পাইছে ন উঠাই দিছোঁ? মই সুধিছোঁ, প্ৰত্যেকবাৰতে সুধিব লগা হয় নহয়, কিছুমানে মোবাইলত উঠি বেয়া পায়, নহ'লে ঘৰৰ মানুহে দেখি যাব নহয়। গৈ আছোঁ 3 বিঘা মাটি ৰুবলৈ 10জন মানুহ আহিছে। 3 বিঘা মাটি ৰুবলৈ কৈছোঁ 10জন মানুহ। মই আচৰিত খাইছোঁ, মই নিজে আচৰিত খাইছোঁ। আপোনালোকে ইমান স্পীড ৰুই তুলি সঁচাকৈ 3 বিঘা মাটি। ৰেল গাড়ী অহা গোটেই চব টাৰ্ণিঙত পথাৰ পাই গ'লোহি। পথাৰ আমাৰ ঘৰৰ পথাৰ পোৱাহি নাই, কিন্তু পানীত নামিলোহি আৰু। পাই গ'লোহি মাটি। ভালমান দিনৰ পিছত আহিছোঁ দেই। মই ঘৰত যাওঁ, চাহটো লৈ আহোঁগৈ দেই। ফটক নাহি, মই পাপা পাবহি হ'ব। ইমান পানীৰ মাজত খোজকাঢ়ি ঘৰলৈ গৈ আছোঁ অকলে। বেলেগ ভাগৰ লাগিছে, গোটেই নখত বোকা সোমাই দিছে। চাহটো সোনকালে সিহঁতক দি লওঁ। চাহ লৈ পথাৰ পাই গ'লোহি। মই ঘৰলৈ যাওঁতে কঠীয়া তুলিছিলেহে সিহঁতি, ৰুলেই। বিৰাট চোকা মানুহ পালোঁ দেই। গাখীৰ চাখীৰ দি অনা নাই, লাল চাহ মই নিজে বনাই আনিছোঁ। চেনি অলপ সৰহকৈ দি দিছোঁ, মানে অলপ তুলিলে আৰু সিহঁতি ৰুই আছেগৈ। আপুনি ভাগকৈ থৈছে হয়নে? আপুনি ভাগকৈ থৈছে এইটো? অঁ ঠিক আছে। চাহটো ক'লে দিওঁ ইয়াতে। অঁ দুবিঘা মাটি 10টা মানুহে কঠীয়া তুলিলে প্ৰথমতে। তাৰপিছত মই ঘৰলৈ গ'লোগৈ চাহ আনিবলৈ, তামোল পাণ আনিবলৈ। আহি নাপালোঁহি, ৰুলেই। কঠীয়া 2-3 এখা মই ইফালৰ পৰা সিফালে নি কৰি দিলোঁ, আৰু অলপমান কঠীয়া তুলিছে। 2 বিঘা মাটি কমপ্লিট। 2 বিঘা নহয় মানে কঠীয়া তুলি দৰা আছে, সেইডৰা বাদ দি সেইডৰাই ধৰিছোঁ 2 বিঘা মাটি মোৰ কমপ্লিট। ঘৰলৈ নহয় আমাৰ ঘৰলৈ লৈ যাম সিহঁতক। ভাতটো এই পথাৰলৈ নানো আৰু আধা ঘণ্টাত হৈ যাব। মানে ভাতটো ধুনীয়াকৈ নি খুৱাওঁগৈ, ঘৰত বনাবলৈ কৈছোঁ। আনিবলগীয়া হ'লে সিহঁতক ইয়ালৈকে লৈ আহিম, নহ'লে ঘৰলৈ লৈ যাম। ব'লক বোলো, ঘৰ ওচৰতে কেনেকৈ কম। 2 বিঘা মাটি খতম।
এতিয়া এবিঘালৈ যাওঁ নতুন এবিঘা চুকা পালোঁ কালি বোলে সিহঁতে 8টা নে 9টা বজালৈকে 6 বিঘা মাটি ৰুই দিলে বোলে মানে কঠীয়া তোলা নাই চাগে ন ৰুইছেহে চাগে এতিয়া ইয়াত আকৌ তুলিবলগীয়া হ'ল আপোনাৰ নামটো কিনো কি ইনচন আলী বৰ বেলেগ নাম দেই ইনচন সেই দুডৰা সেইফালে দুডৰা সেই ছডৰা সেই শিপা এনেকৈ হে এইটো জুখি পেলাব যিমানটো হয় সিমানটো পইচা অঁ এই বেছি চালোঁ জুখি পেলাব এইটো যিমানটো হয় পইচা ল'ব হয় নাই অঁ সেইটোৱে কেনেকুৱা পথাৰ কেনেকুৱা হৈ যাব এতিয়া ঠিকান নাই কেনেকুৱা পথাৰ কেনেকুৱা হৈ যাব সঁচাকৈ আচৰিত গাঞ্জা মেইনলি ঠিকান নাই গাঞ্জা খাব পাৰে না নাকে উলিয়াব নাকে ধোঁৱাটো ইফালে এবিঘা মাটি ৰুবলৈ ৰেডি হৈ গ'ল 1 2 3 ডৰা এইফালে 3 ডৰা 6 ডৰা মাটি 10টা মানুহ 1 ঘণ্টাত খতম আৰু কোৱা শুনিছোঁ এপোৱা মাটিত বোলে 4 বিঘা মাটি ৰুলে সিহঁতে 4500 টকা লয় ৰোৱা তোলা ৰিংকৈ জিকিলোঁ তোমাতকৈ জিকিলোঁ 10টা মানুহে 15 বিঘা 14 বিঘা অঁ আৰু মই বহি বহি চাই আছোঁ শিকিছোঁ সিহঁতে কেনেকৈ ৰুইছে কেনেকৈ তুলিছে কঠীয়া বহুত থাকি গ'ল অসমীয়া মানুহে যদি আমি ৰুবলৈ দিলোঁ নহয় যোৱা মাৰিব নোৱাৰিলোহেঁতেন আনৰ পৰা আকৌ ল'বলগীয়া হ'লহেঁতেন কিন্তু সিহঁতক ৰুবলৈ দিলোঁ নহয় কুড়িগাঁও ডিস্ট্রিক্টর 1 নম্বর পার্টি কণী বেপারী মোহাম্মদ রফিকুল ইসলাম এটা কোন জায়গাত আছে সি কুড়িগাঁও আমার ইয়ালৈ অহা কিমান বছৰ হ'ল ইয়ালৈ অহা আজি 22 বছৰ হ'ল 22 বছৰ অহা যোৱা কৰি থাকে আৰু অলপমান আছে হ'ব এতিয়া ৰুই বাহ এনেকুৱা চোকা মানুহ দেই আচৰিত পালোঁ মাটিটো জুখিবলৈ আপোনালোকে কিবা এটা অনুমান কৰি বনাই ল'ব আমাৰ মাটিটো আগতে জোখাই আছিলে এতিয়া কি হ'ল ইহঁত মানুহখিনি আহি যে ৰুলেহি ইহঁততো কথা এটা আছে নহয় মাটিটো বেছি আছে বা কম আছে সেইটো ইহঁতি এতিয়া চাব ইয়াৰ জহা নে চকুৱা নে বৰা নে কিবা এটা আছে এইখিনি নুমলি আছিলে চব কিমান থাকিলে আমাৰ অসমীয়া মানুহে ৰোৱাহেঁতেন মই আকৌ কওঁ এইখিনি একদম গোটেইখিনি দৰকাৰ হ'লহেঁতেন মাটি ৰুই হৈ গ'ল এতিয়া একদম ঘৰ আৰু ভাত একদম ঘৰলৈ গ'লো যি 10টা মানুহে আমাৰ সেই বন্ধকলোৱা মাটিত ৰুবলৈ আহিছিলে বা ৰুলে সেই মানুহখিনি ঘৰলৈ আহিলে ধুনীয়াকৈ আমাৰ ভাত পানী খালে কিন্তু এটা কথা মোৰ বেয়া লাগিছে আটাইতকৈ বেয়া লাগিছে পাপাও অকণ দুখ প্ৰকাশ কৰিছে ময়ো কৰিছোঁ কিন্তু মা একো গাত লগা নাই মানুহখিনি আধা পেটীয়াওতো হোৱা নাই বাৰু তথাপিও মানে শেষ মুহূৰ্তত ভাত কমি গ'ল আৰু ভাজিও কমি গ'ল যেতিয়া মানুহখিনি যোৱাৰ পিছত মই ভাত খাই আছিলোঁ মায়ে ভাত খাই আছিলে পাপা আছিলে ওচৰতে মই মানে অলপমান তৰ্কাতৰ্কি নিচিনা হ'ল আমি কৈছোঁ যে ইটোৱে সিটোক মানুহখিনি পেট নাই ভৰা নহয় সিহঁতি মিয়া মানুহে বহুত ভাত খাব পাৰে আমি যেনেকৈ আমি অসমীয়াকেইটাই যিমান ভাত খাওঁ নহয় কিছুমান এটা এনেকুৱা অসমীয়া আছে ভাত খায় কিন্তু প্ৰায়বিলাক অসমীয়া ভাত খাব নোৱাৰে আৰু কিছুমান নহয় সিহঁতৰ মিয়া মানুহে আপুনি যিমান ভাত খায় নহয় তাতকৈ বেছি মানে আপুনি এথালি খায় নহয় সিহঁতি দুথালি খাব এটাই আৰু মানুহটো দেখিবলৈ একেবাৰে ক্ষীণ মিন পাতলা হ'ব কিন্তু সিহঁতি বহুত খাই দিয়ে বেয়া নহয় খানাটো মাছেই আছিলে বাৰু ফ্ৰাই কৰিছিলে মাছটো তাৰপিছত পটলে আলুগুটি কুন্দুলিয়ে ভাজি তাৰপিছত ৰঙালাও আলুগুটি এনেকৈ জোল ঠিকেই আছিলে আৰু এটা কথা আহি পৰিলে এনেকুৱা হ'ল এতিয়া
আমাৰ ঘৰৰ ধান মই কুটাই থৈছিলোঁ, চাউল আছে, কণ্ট্ৰলৰ চাউলো আনি থৈছোঁ। মই মাক এটা কথা কৈছিলোঁ যে মই সঁচা কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ বা কৈছোঁ, কণ্ট্ৰলৰ চাউল আনি থৈছিলোঁ, কণ্ট্ৰলৰ চাউলকে বনাই দি দিলে নহয়। লাজটো লগা নাই বাৰু, আমি এইখিনিয়ে খাওঁ বা সিহঁতিও খায়, তথাপিও আলহী কি ক'ম আৰু এতিয়া, মাক কৈছোঁ আৰু মায়ে মুঠতে নেমানে আৰু নিজৰটোৱে হয় আৰু পেট ভৰিছে। মই মানুহখিনিকো সুধিছোঁ, পিছত লাজ লাগিছে ন আমাৰ নিজে, এতিয়া দাদাহঁতে বেয়া চেয়া নাপাব দেই, আধা পেটে নাই পেট ভৰিছে সিহঁতিতো ক'বই আৰু মইতো ক'ম। আহি পালোহি মেৰাপানী টাউন। এইডোখৰ কি কয় নাজানো আৰু, এই যে লাংখা লাংখিবোৰ দেখিছে যে, আমাৰ ইয়াতে হ'ব আজি চাহ গোটৰ মিটিং। মই চাহ গোটৰ সম্পাদক, মোৰ লগত যিজন আহিছে আমাৰ পেহা সভাপতি। এইটো কি বুলি ক'ব, ইয়াত শিল বালি ইটা ৰদ কৰা হয়। ধৰক আপোনাৰ পানী ফিল্টাৰ, আপুনি ঘৰ বনাইছে, এইবোৰ ঘৰৰ চৌকাঠ কিবা কিবি এইবিলাক পোৱা হয়। এইবিলাক ক'লে চিনি নাপাওঁ, কিন্তু যদি আপুনি এইফালে যায় নহয় মেৰাপানী ওলাবগৈ, এইফালে ক'ত যাব নাজানো। পৰিৱেশটো এনেকুৱা মই আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ সভাপতিদেৱ এতিয়া সময়টো হ'ল 1:31 আৰু মই গৈছোঁ ঘৰলৈ। আৰু মোৰ লগত গৈছিলে পেহা সভাপতি, মই সম্পাদক। এইজন মানে কি আমাৰ চাহ গোটৰ সদস্য এজনৰ লগত 4-চকীয়া গাড়ীখন লৈ আহিছিলে, এজন গ'লগৈ ঘৰলৈ। আৰু মই ঘৰলৈ গৈ আছোঁ, মই যিটো ৰাস্তাত গৈছিলোঁ আচলতে সেইটো ৰাস্তাতে মই ঘৰলৈ গৈ আছোঁ লাহেকৈ। আৰু ভুৱন গাঁও বুলি কয়, সেইফালে মানুহ এঘৰত মানে মোৰ কাম এটা আছে, অকণমান মানে সোমাব লাগিব তাত। এতিয়া সময়টো হ'ল 2:23। আহি আছোঁহি গমাৰীৰ এখন সাৰৰ দোকানত। ঘৰৰ বাবে মই, ঘৰৰ বাবে নহয় বাগানলৈ বুলি মহৰ দৰৱ 1/2 লিটাৰ আৰু চাহী দৰৱ 1 লিটাৰ ল'লোঁ। 3:39 এতিয়া সময়, ঘৰ আহি পালোহি বাৰু। দৰৱ 2টা মই লৈ আহিছিলোঁ, এটা মহৰ দৰৱ, এটা চাহী দৰৱ। ভালকৈ মই তাত নেদেখুৱালোঁ, ৰ'ব আপোনালোকক কেতিয়া দেখুৱাইছোঁ। এইটো হ'ল মাষ্টাৰ মাইট, ইয়াৰ দাম লিখা আছে 1700 টকা আৰু মই কিনি আনিছোঁ এইটো 950 টকাত। এইটো চব 1700 কিমান টকা লিখা আছে। আৰু এইটো 1300, এইটো মহৰ দৰৱ আৰু এইটো মই কিনি আনিছোঁ, এইটোৰ দাম হ'ল 995 টকা লিখা আছে। মোৰ পৰা লৈছে সেই ঘৰ ৰ'ব 500 টকা লৈছে, এইটো 500 টকা লৈছে। গাড়ীখনৰ অৱস্থাটো এনেকুৱা, এইফালে দৰৱ আছে, ভিটামিন চাহী মহৰ, এইফালে বাল্টিংটো, এইফালে টুলখন। গাড়ীখনৰ অৱস্থা এনেকুৱা। ব'ল যাওঁ, গোটেই কামখিনি অকলে কৰিব লাগিব, কোনো সহায় কৰা মানুহ নাই। এই ভণ্টিজনী মোবাইলটো ধৰিবলৈ দিছোঁ, লোৱা আকৌ। খেতি নহ'ব, উপায় নাই যে, আপোনালোকৰ লগত নোৱাৰিছোঁ আৰু। আপোনালোক হ'ল চোকা মানুহ। উল্টাকে কৈছে আকৌ। ঐ নহয়, আমি আকৌ মিয়াখিনি পাই যোৱাৰ কাৰণে হৈছে, আকৌ নহ'লতে নহয়, সেইটো কথা কৈছোঁ। কথাটো মই একো উল্টাকে কোৱা নাই। উল্টাকেই কৈছে। ভাত পাতিব ল'লেই যে, স্প্ৰেটো ল'বলৈ অলপ বৰ কষ্ট হয়। আপোনালোকক অকণমান দেখুৱালোঁ দৰৱ মাৰি, এইখন বাগানতে দেখুৱাব পাৰিলোঁ আৰু যিখন বাগানলৈ যাম এতিয়া তাতো মই দেখুৱাব নোৱাৰিম। ভাগৰ লাগি গ'ল দেই, নাকেও উশাহ লৈছোঁ, মুখেও উশাহ লৈছোঁ বহু দিনৰ মূৰত। এনেই মই সাধাৰণ হিচাপে নাকেও উশাহ লওঁ, কিন্তু এতিয়া যিটো অৱস্থা হ'ল নহয়, তই মুখেও লৈছোঁ তাৰমানে। 4:41 হৈ গ'ল।
2 স্প্ৰে মাৰিলোঁ 2 স্প্ৰে হৈ গ'ল ধুনীয়াকৈ হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ এইটো এইফালে থ'লোঁ চিনটেক্সটো এইটো দৰৱ সেই একেখিনিয়ে ঘুলিম তাকে মহৰ দৰৱ নাইকিয়া হ'ল মহৰ দৰৱ আজি যিটো আনিছিলোঁগৈ সেই দৰৱটো আনিব লাগিব চাহী দৰৱটো এইটোৱেই আজি বেছি দৰৱ নুকুলোঁ 100 লিটাৰ দৰৱ গুলিম 100 লিটাৰকৈ মাৰিব লাগিব 100 লিটাৰ বুলি অনুমান কৰি দৰৱখিনি ঘুলিলোঁ মানে দৰৱখিনি চাহী মহৰ ভিটামিন মিক্স কৰিলোঁ এতিয়া স্প্ৰেটো দৰৱখিনি ভৰাওঁ গোটেই বাগানৰ স্প্ৰে কৰোঁ আৰু দেই প্ৰথমবাৰ দৰৱখিনি স্প্ৰেত ভৰালোঁ এতিয়া মাৰিম বুলি আহিছোঁ আৰু অলপমান আপোনালোকক দেখুৱাওঁ নহ'লে আপোনালোকে নাভাবিব নহয় ময়ে মাৰিছোঁ নে নাই মৰা নে আনে মাৰিছে নি অলপমানে দেখুৱাম দেই বেয়া নাপাব 4টাকে গলি লৈ গৈছোঁ মানে কিনো কম আপোনাক আৰু দেই ক'বলৈ শব্দ ভাষা চাষা একোডাল নাই মুঠতে মই চাহ গছৰ দৰৱ স্প্ৰে কৰি আছোঁ 5টা 56 হৈ গ'ল দিয়ক 100 লিটাৰ দৰৱ ঘুলিছিলোঁ যিমানত মই মাৰিম বুলি ভাবিছিলোঁ দৰৱখিনি ধুনীয়াকৈ মাৰি হৈ গ'ল মনটো বহুত ভাল লাগিছে কিন্তু এটা কথাত বেয়া লাগিছে বৰষুণ আহি আছে বৰষুণ জাক আহিছে